Hello everyone, welcome to the channel. আজি আমি APSC syllabusৰ GS paper 5 আৰু prelims দৃষ্টিভংগীৰ ফালৰ পৰা এটা খুবই ইম্পৰ্টেন্ট টপিকৰ ওপৰত কোৱেশ্চন আনসাৰ কৰিম। যেহেতু এটো মেইন সেন্সাৰ তথাপিও এইটো প্ৰিলিমছৰ দৃষ্টিভংগীৰ ফালৰ পৰাও সমানেই গুৰুত্বপূৰ্ণ কিয়নো ইয়াত বিভিন্ন এনে ধৰণৰ ডাটা ব্যৱহাৰ কৰা হয় যিবোৰ প্ৰিলিমছৰ দৃষ্টিভংগীৰ ফালৰ পৰা খুবই ইম্পৰ্টেন্ট হ'ব পাৰে। আজিৰ প্ৰশ্নটো নেশনেল ৱাটাৰৱে 57ৰ ওপৰত আধাৰিত। প্ৰশ্নটো হৈছে আভ্যন্তৰীণ জল পৰিবহণ ভাৰতৰ বহনক্ষম লজিষ্টিক অন্বেষণত এক গেম চেঞ্জাৰ হ'ব পাৰে। ৰাষ্ট্ৰীয় জলপথ খাতাউন্নৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত আলোচনা কৰক। এইটো ক'বলগীয়া একোৱেই নাই, গোটেই কুৱেশ্যনটোৱে একেবাৰে সিম্পল। যেটো ৰাষ্ট্ৰীয় জলপথ 57 কৈছে এইটো ৰিসেন্টলি নিউজত আমি দেখা পাইছিলো। এইটো আমাৰ কপিলি ৰিভাৰক লৈ জড়িত এটা ৰাষ্ট্ৰীয় জলপথ হয়, কপিলি ৰিভাৰক বেছ কৰি। গতিকে আহক উত্তৰটো চাওঁ। প্ৰথমতে আৰম্ভণি এনেদৰে লিখিছো, আভ্যন্তৰীণ জল পৰিবহণ অৰ্থাৎ IWT ইনলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্ট হৈছে বৃহৎ পৰিমাণৰ সামগ্ৰী স্থানান্তৰণ কৰাৰ এক ব্যয়বহুল আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ পদ্ধতি। কপিলি নদীত ৰাষ্ট্ৰীয় জলমাৰ্গ খাতাউন্ন নেশনেল ৱাটাৰৱেজ 57 কাৰ্যকৰী কৰা, যেটো আগষ্ট মাহৰ 2 তাৰিখৰ পৰা অপাৰেশনাল হৈ গৈছে, কৰা অসমৰ নদীভিত্তিক বাণিজ্যৰ এক দশকৰ পিছত পুনৰ্জীৱিত হোৱাৰ চিন স্বৰূপ ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনাক প্ৰদৰ্শন কৰে। গতিকে এইটো এটা ইন্ট্ৰডাকশন, ইয়াত আন্ডাৰলাইন কৰিব লাগিছিল, এনেদৰে কৰি ল'ব। ইয়াত লিখিও দিছে, ইম্পৰ্টেণ্ট শব্দটোত আন্ডাৰলাইন কৰিবা। তাৰপিছত এটা ট্ৰানজিশ্যন লাইন লিখিছো, ৰাষ্ট্ৰীয় জলপথ খাতাউন্নৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ভাৰতৰ বহনক্ষম লজিষ্টিকৰ অন্বেষণত বিভিন্ন দিশৰ পৰা পৰ্যালোচনা কৰিব পাৰি। মই প্ৰভাচিত্ৰৰ জৰিয়তে দেখুৱাইছো যে নেশনেল ৱাটাৰৱেজ 57ৰ লাভ কি হ'ব পাৰে। নিম্ন খৰচ ব্যয়, তাৰপিছত নিৰ্গমন হ্ৰাস হ'ব, পথৰ ভিৰ মুক্তকৰণ, তাৰপিছত বাণিজ্য পুনৰুজ্জীৱীকৰণ। এইখিনি হৈছে প্ৰভাচিত্ৰৰ দ্বাৰা ইয়াৰ নেশনেল ৱাটাৰৱেজ 57ৰ লাভ। ইয়াত গুড বুলি দিছে। তাৰপাছত দেখিছো আভ্যন্তৰীণ জলমাৰ্গৰ সুবিধাসমূহ কি সুবিধা হ'ব পাৰে। খৰচ আৰু দক্ষতা 1 নম্বৰত লিখিছো, MVV গিৰিৰ জৰিয়তে 23খন ট্ৰাক ভৰ্তি গাড়ীৰ ঠাইত 300 টন চিমেণ্ট কঢ়িয়াই নিয়া হৈছে, যাৰ ফলত লজিষ্টিক খৰচ কম হৈছিল। এইটোক এনেদৰে লিখিব পাৰিলোহেঁতেন শক্তি দক্ষতা বুলি, ৰাস্তাৰ তুলনাত প্ৰায় 18 পৰা 20% কম শক্তি ব্যৱহাৰ হ'ব। তাৰপাছত পৰিৱেশসন্মত কাৰ্বন নিৰ্গমন আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস হ'ব। ইয়াত এনেকৈ লিখিব পৰা হ'লহেঁতেন প্ৰদূষণ হ্ৰাস, কাৰ্বন নিঃসৰণ 50% কম হয়, পৰিৱেশৰ কাৰণে ই ভাল বুলি ক'ব পাৰি। তাৰপাছত পথৰ ভিৰ কমোৱা, ই অসমৰ ঘাইপথত যান বাহনৰ চাপ লাঘৱ কৰিব পাৰে। তাৰপিছত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ, অসমৰ 1685 কিলোমিটাৰ ৰাষ্ট্ৰীয় জলপথৰ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত বিস্তৃত অৰ্থনৈতিক আৰু কৌশলগত প্ৰভাৱ যদি আমি চাওঁ, তেতিয়া বাণিজ্যিক পুনৰুজ্জীৱীকৰণ হ'ব, অসমৰ চিমেণ্ট, চাহ, কয়লা খণ্ডৰ উন্নয়ন হ'ব, অসমৰ নদী বাণিজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰা হ'ব, কৰ্মসংস্থাপন সৃষ্টি হ'ব, লজিষ্টিক, গুদাম আৰু নদী বন্দৰত চিপৰ্টত নিয়োগ সৃষ্টি হ'ব। তাৰপিছত কৌশলগত সংযোগ যদি চাওঁ, ৰাষ্ট্ৰীয় জলমাৰ্গ 2 ব্ৰহ্মপুত্ৰ, যিটো ব্ৰহ্মপুত্ৰ হয় সেইটোক ৰাষ্ট্ৰীয় জলমাৰ্গ 2 বুলি কোৱা হয়, তাৰ পৰিপূৰক বাংলাদেশ আৰু দক্ষিণ পূব এছিয়াৰ সৈতে সংযোগ কৰি এক্টিক্স পলিষ্টিক সমৰ্থন কৰে। তাৰপিছত ৰাষ্ট্ৰীয় প্ৰান্তিকৰণ, সংহত লজিষ্টিকৰ বাবে PM গতিশক্তি আৰু সামুদ্ৰিক ভাৰত দৃষ্টিভংগী 2030ৰ বাবে উপযুক্ত। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰত কাৰ্গো সেৱাই ইতিমধ্যে অসমৰ পৰা চাহ ৰপ্তানিৰ বাবে পৰিবহণ ব্যয় হ্ৰাস কৰিছে। এই গোটেইখিনি প্ৰভাচিত্ৰ ব্যৱহাৰ কৰি বুজাবলৈ কৈছে ইয়াত ৰিভিউত। তাৰপাছত মই ইয়াত এটা ত্ৰিভুজ চিত্ৰ দিছো, যিটো আভ্যন্তৰীণ জল পৰিবহণৰ বিস্তৃত লাভৰ বিষয়ে বুজাব বিচাৰিছে। এইটো ইণ্টিগ্ৰেটেড হয়, যিহেতু এইটো বহন ক্ষমতাও থাকিব, কৌশলগত সংযোগো থাকিব আৰু অৰ্থনৈতিক দক্ষতাও থাকিব, আৰু এই তিনিওটাই এটাৰ লগত ইটো সংযোগ হৈ থাকিব, ইণ্টিগ্ৰেটেড হৈ থাকিব। গতিকে এনেদৰে বুজাব বিচাৰিছো, ইয়াত উপস্থাপন ভাল হৈছে বুলি দিছে। তাৰপাছত লিখিছো, ৰাষ্ট্ৰীয় জলপথ 57 হৈছে বহনক্ষম, অন্তৰ্ভুক্তিমূলক আৰু সংহত পৰিবহণ আন্তঃগাঁথনিৰ দিশে স্থানান্তৰিত হোৱাৰ এক প্ৰতীক। ইমানখিনিয়ে লিখিলো কাৰণ এইটো শ্বৰ্ট কুৱেশ্যন আছিলে। ইয়াৰ সামৰণি এনেদৰে কৰিছো। গতিকে ইয়াত ইম্প্ৰুভমেণ্ট কৰিবলগীয়াও বহুত আছে। আপোনালোকে জনাব কোনখিনিত মই কি ইম্প্ৰুভ কৰিব পাৰোঁ, আৰু ইয়াত উপস্থাপন অলপ ভালদৰে কৰিব, শুৱলা কৰিব, যাতে পৰীক্ষাত মাৰ্কছ অলপ বেছিকৈ পাবলৈ
সুবিধা হয় আৰু ইয়াত ৰিভিউত যিখিনি কথা লিখি দিয়া আছে এইখিনি আপোনালোকে লিখিব পাৰে কিয়নো মই অলপ বেলেগ ধৰণে লিখিলোঁ একচুৱেলি এনেদৰে লিখিলে অলপ বেছি আকৰ্ষণীয় হ'ব ইয়াত ট্ৰেফিকৰ হ্ৰাস দিছে অধিক চাপ আৰু সড়ক মানে ৰাস্তা আৰু ৰেলপথৰ ওপৰত ভাৰ হ্ৰাস কৰিব আঞ্চলিক সংযোগ উত্তৰ পূৰ্বাঞ্চল যেনে নেশ্যনেল ৱাটাৰৱেজ 2 যিটো ব্ৰহ্মপুত্ৰ আৰু বজাৰ সংযোগ ব্যৱসায় বৃদ্ধি এই গোটেইখিনি কথা আপোনালোকে লিখিব পাৰে এডিশ্যনেলি আৰু বেলেগ ধৰণেও লিখিব পাৰে যদি ডাটা বিচাৰি পায় আজিৰ প্ৰশ্নৰ উত্তৰটো ইমানেই আছিল আগলৈ এনেধৰণৰ ভিডিঅ' লৈ আহিম গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ